সন্দেহ কৰিলে তেতিয়া দাদাই মানে ক'লে যদি মই চুৰ কৰিছোঁ তেতিয়াহ'লে আজি ৰাতি আপোনালোকে প্ৰমাণ পাব মৰম দিয়াৰ উপৰিও মই গ'লে তেওঁলোকে খুব ভাল পায় মোৰ নামটো তেওঁলোকে ভালকৈ কাঢ়িব নোৱাৰিলেও চিত্ৰা এনেকৈ মাতি মানে তেওঁলোকে আগুৱাই লৈ যায় আৰু সাৱটি ধৰে আৰু বিশেষ ভাল লগা কথাটো হ'ল কি মই ঘূৰি আহোঁতেহে অনুভৱ কৰিছোঁ যেতিয়া মই ঘূৰি আহিছোঁ নাই আৰু আচলতে বাইবেলখনৰ বিষয়লৈ তেতিয়া মই বিশেষ একো ভবা নাছিলোঁ কিন্তু গীৰ্জালৈ গ'লে যে বাইবেল এখন লাগে সেইখন মোক ককাইদেউয়ে দিছিলে মানে দাদাই দিছিলে নমস্কাৰ সকলোকে ব্ৰাদাৰ ডেভিড ৰাজ বৰাই আজি আপোনালোকৰ মাজত যে নিউ পডকাষ্ট চেনেল নিউ লাইফ ইনস্পিৰেশ্যন এই চেনেলৰ উদ্দেশ্য প্ৰভু যীশুত গ্ৰহণ কৰাৰ জৰিয়তে যে জীৱনৰ যি সাক্ষ্য নতুন জীৱন আমি যীশুত কিদৰে পাইছোঁ এই বাক্য আমি সকলো কথা সকলো বিষয়বিলাক আমি স্পেচিয়েল যিবিলাক গেষ্ট আহিব তেওঁলোকৰ জৰিয়তে আমি গম পাম এই যে নিউ লাইফ ইনস্পিৰেশ্যন পডকাষ্ট চেনেলৰ জৰিয়তে আৰু বিশেষকৈ আজি আমাৰ মাজত সকলোৰে পৰিচিত চিষ্টাৰ চিত্ৰা গগৈ নাথ নমস্কাৰ মই চিত্ৰা গগৈ আৰু ধন্যবাদ দিছোঁ বিশেষকৈ নিউ লাইফ ইনস্পিৰেশ্যন চেনেলটোলৈ মোক নিমন্ত্ৰণ জনালে আৰু মই অশেষ আশা কৰিছোঁ আৰু প্ৰাৰ্থনা কৰি আছোঁ যেন এই নিউ লাইফ ইনস্পিৰেশ্যন চেনেলত কথা কোৱা বা সাক্ষ্য দিয়া প্ৰত্যেকজনৰ যোগেদি যিসকলে চাব আৰু শুনিব সকলোৱে আশীৰ্বাদিত হ'ব তাৰ কাৰণে আমি অশেষ প্ৰাৰ্থনাত আছোঁ ধন্যবাদ চ' চিষ্টাৰ বিশেষকৈ সঁচাকৈ আমাৰ বহু দিনৰ পৰিকল্পনাবিলাক আছিল আৰু আজি ঈশ্বৰৰ ইচ্ছা ঈশ্বৰৰ পৰিকল্পনা মতেই আজি দিনটোত আপোনাৰ মোক সময় দিলে আপোনাক পুনৰ আকৌ ধন্যবাদ দিছোঁ চ' চিষ্টাৰ বিশেষকৈ আজি আপোনাৰ জীৱনৰ যে প্ৰভু যীশুক কেনেকৈ পালে কিদৰে পাইছে সেই বিষয়ে আমি কিছু অলপ আলোচনা কৰিম চিষ্টাৰ আপুনি কেতিয়া প্ৰভু যীশুক আঁকোৱালি লৈছে বা প্ৰভু যীশুক কেতিয়া আপুনি জানিছে তেওঁৰ বিষয়ে অ'কে ধন্যবাদ মই সঁচাকৈ সুখী হৈছোঁ যে মই প্ৰভু যীশু কেনেকৈ পালোঁ বা কেতিয়া পালোঁ সেই বিষয়লৈ ক'বলৈ পাই প্ৰভু যীশুৰ লগত মোৰ মই কেতিয়া জানিছোঁ বুলি ক'লে এইটো খুব সম্ভৱ মই 1998ত মোৰ দাদা যিজন মানে পাণবজাৰত থাকে তেখেত প্ৰথম মোৰ দাদা যতীন গগৈ তেখেতে পাণবজাৰত থাকে আৰু তেখেতে ঘৰলৈ মানে ঘৰত নাছিলে আৰু ঘৰৰ পৰা তেওঁ বাহিৰত আছিলে আৰু বাহিৰৰ পৰা যেতিয়া তেওঁ ঘৰলৈ যায় ঘৰলৈ যোৱাৰ সময়ত তেখেতে মোক এটা গান শিকায় সেই গানটো আমাৰ গীত কিতাপত আছে ডাঙৰ পৰিৱৰ্তন আচ্ছা এই ডাঙৰ পৰিৱৰ্তন গানটো যেতিয়া তেওঁ গাই থাকে আৰু মোক কয় সেই গানটো শিকিবলৈ কয় আৰু কি অৰ্থ বিচাৰিবলে তো সেই গানটোৰ যোগেদি তাতে এনেকুৱা আছে মানে অৰ্থ বুলি ক'বলৈ হ'লে মই এটা লাইন মই গাই দিওঁ গানটো এনেকুৱা আছে ডাঙৰ পৰিৱৰ্তন ডাঙৰ পৰিৱৰ্তন ডাঙৰ পৰিৱৰ্তন যীশু খ্ৰীষ্টক পোৱাৰ পিছত এই তেনেকুৱা গানটো আছে আৰু গানটো যেতিয়া মই শুনিলোঁ আৰু মই মুখস্থ কৰিলোঁ আৰু মুখস্থ কৰি সেই গানটো প্ৰায় গাই থাকোঁ আৰু তেতিয়া মই ভাবোঁ যে যীশু খ্ৰীষ্টক পোৱাৰ পাছত মানে পৰিৱৰ্তন হ'ব সেইখিনি সময়ত মোৰ জীৱনত এটা পৰিৱৰ্তন হোৱাটো মই খুব বিচাৰিছিলোঁ কিয়নো মই তেতিয়া টিনেজাৰ হৈ আছিলোঁ হয় সেইখিনি আপোনাৰ কিমান মান বয়স তেতিয়া মই 17-18 বছৰৰ বয়স আছিলোঁ কম বয়সত আৰু সেইখিনি সময়ত মই মোৰ যিটো চঞ্চলামী আৰু মোৰ যিটো মানে বয়স অনুযায়ী যিটো এটা নেচাৰ থাকে সেই তেনেকুৱা স্বভাৱবিলাকৰ কাৰণে মই নিজকে মানে মই যে পৰিৱৰ্তন হ'ব লাগে সেই কথাটো মই ভাবি থাকিছিলোঁ আৰু যেতিয়া সেই গানটো মই গাওঁ তেতিয়া মই ভাবোঁ যে যীশুখ্ৰীষ্ট কোন হ'ব পাৰে যিজনে মোৰ দৰে এজনীক সলনি কৰিব পাৰে নেকি বা পাৰিব এনেকুৱা মই ভাবিছিলোঁ অ'কে তো যেতিয়া আপুনি যীশুৰ গীতটো গায় সেই সময়খিনিতো আপোনাৰ ঘৰত বা ঘৰৰ মানুহে চাগে আপোনাক মানা কৰে বা বাধা দিয়ে বা যীশুৰ গীতটো কিয় গাব লাগে বা কিয়
সেই গীতটো গাই থকাৰ প্ৰয়োজনীয়তা আহি পৰিছে কাৰণ তেতিয়ালৈকেতো আপুনি যীচুক সেই আপোনাৰ পৰিয়ালটো গ্ৰহণ কৰা নাই অৱশ্যে গানটো গোৱাক লৈ একো বাধা কৰা নাছিল কিন্তু যেতিয়া লাহে লাহে সেইখিনি সময়ত একো গান গোৱা বা কিবা কৰাক লৈ একো বাধা নাছিল কিয়নো দাদাই যিহেতু গায় আৰু দাদা আমাৰ খুব মৰমৰ হয় তেওঁ 3 নম্বৰ মোৰ 3 নম্বৰ দাদা হয় আৰু তেখেতে ঘৰত নাথাকে আৰু তেখেতে গুৱাহাটীৰ ফালে থাকিছিলে তেতিয়াতো আমি গাঁৱত আছিলো মানে গাঁৱৰ পৰিৱেশ আছিলে আৰু বহুত বছৰৰ মূৰত 2-3 বছৰ মূৰত তেওঁ ঘৰত যায় আৰু তেখেতে যি কয় আমাক বিশেষকৈ মোক মই একমাত্ৰ ভনী হওঁ তেওঁ আৰু তেখেতে মোক মানে খুব এই বস্তুবিলাক কিবা কিবিবিলাক শিকায় আৰু শিকোৱা মতে মই তেওঁৰ পৰা শিকিবলৈ চেষ্টা কৰোঁ আৰু মই গাবলৈ শিকিছিলোঁ আৰু গাবলৈ শিকি মই নিজৰ ভিতৰতে সেই গানটোৰ অৰ্থ বিচাৰি উলিয়াবলৈ চেষ্টা আপুনি চাগে দাদাক সুধিছিল যে এইবোৰ গীত ক'ত পালা কেনেকে পালা ক'ৰ পৰা শিকিলা মই তেনেকৈ একো সোধা নাছিলো যদিও সেই গানটোৱে মোক খুব আকৰ্ষণ কৰিছিলে আৰু মই ভাবিবলৈ বাধ্য হৈছিলো যে এই যিজন যীচু নামৰ ব্যক্তিজনে মোৰ জীৱনটো চাগে সলনি কৰিব পাৰিব তাৰ আগত এনে শুনিছিলে আপুনি মই কেতিয়াও শুনা নাছিলে ওকে তো যীচুক যেতিয়া সেই গীতটি আপোনাক নতুনকে এটা নতুন যাত্ৰা আপোনাৰ বাবে হৈছে এইটো কাৰণে আমি ক'ব পাৰো যে দেখিছো যে ডাঙৰ পৰিৱৰ্তন সেই শব্দটো আপুনি যেতিয়া অনুভৱ কৰিলে যে হয় মই প্ৰভু যীশুত অহাৰ পিছত এটা নতুন জীৱন পাম বুলি যে মই নতুন যেটা চঞ্চলামী ভাব বা এটা নতুন ৰূপ পাম বুলি আপুনি অনুভৱ কৰিছিল সো আপুনি কেতিয়া সিদ্ধান্ত ললে যে প্ৰভু যীশুত মই সম্পূৰ্ণৰূপে তেখেতৰ কাৰণে আকোৱালি ল'ম তেখেতক মই গ্ৰহণ কৰিম আচলতে এইটো এটা দীঘল সাক্ষ্য হয় মই অকনমান চুটিকে মই কৈ যাবলৈ ইচ্ছা কৰিছো কিয়নো যেতিয়া মই প্ৰভু যীশুৰ বিষয়লৈ শুনিলো অৱশ্যে মোৰ দাদাই প্ৰভু যীশুৰ বিষয়লৈ একো মোক তেনেকৈ কোৱা নাছিলে কেৱল সেই গানটো সি গাই থাকিছিলে আৰু তাৰ পাছত যেতিয়া সি দাদা গ্ৰহণ কৰিছিল নেকি বাৰু তেতিয়া দাদাই গ্ৰহণ কৰিছিলে দাদাই কিয় গ্ৰহণ কৰিলে মানে যদি সেইটো ক'বলৈ হয় মোক দাদাই এটা কথা কৈছিলে যে ডিমাপুৰত থাকিছিলে দাদাই ঘৰৰ পৰা গৈ দাদাই ডিমাপুৰত থাকিছিলে আৰু ডিমাপুৰত থাকোতে এটা ঘটনা ঘটিছিলে তাৰ জীৱনত সেইটো হৈছে কি সি এটা চুৰৰ কেছত পৰিছিলে মানে যিটো ঘৰত আছিলে এজন অফিচাৰৰ ঘৰত আছিলে খ্ৰীষ্টিয়ান অফিচাৰ তো সেই খ্ৰীষ্টিয়ান অফিচাৰজনৰ ঘৰত পইচা চুৰ হৈছিলে বুলি কৈছে তাৰপিছত পইচা চুৰ হওঁতে দাদাই তেতিয়া গ্ৰহণ কৰিছিলে বোধহয় কিন্তু দাদা মানে ইমান চিৰিয়াছ নহয় আৰু বিশ্বাসত কিন্তু যেতিয়া সি চুৰৰ কেছটোৰ কথা আহি গ'ল তেতিয়া দাদাই মানে এনেকৈ তেওঁলোকক ক'লে যিহেতু গোটেই পৰিয়ালৰ মানুহখিনিয়ে দাদাকে সন্দেহ কৰিছে অৱশ্যে দাদাক তেওঁলোকে খুব মৰম কৰিছিলে অফিচাৰ পৰিয়ালটোৱে আৰু তেওঁলোকৰ ঘৰত ছোৱালী বহুত কেইজনী আছিল বোলে দাদাও যিহেতু মোৰ ঘৰত মই ছোৱালী আছিলো দাদাই সিহঁতক বহুত মৰম কৰিছিলে আৰু সেইটো হিচাপত মানে দাদাক যেতিয়া তেওঁলোকে সন্দেহ কৰিলে তেতিয়া দাদাই মানে ক'লে মই প্ৰভু যীশু খ্ৰীষ্ট যদি সঁচাকৈ ঈশ্বৰ হয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত মই মানে যদি মই চুৰ কৰিছো তেতিয়াহ'লে আজি ৰাতিয়ে আপোনালোকে প্ৰমাণ পাব মোৰ কিবা এটা হৈ যাব এনেকা কিবা এটা ক'লে আৰু সি তো কোৱাতে তেওঁলোকে প্ৰমাণ পালে সেই ৰাতিয়েই পইচাটো সিহঁতৰ ভিতৰতে কৰবাত ওলালে তো যেতিয়া ওলালে সিহঁতৰ ভিতৰতে তেতিয়া দাদাই তাৰ পাছতে মানে বিশ্বাসত বেছি এটা চিৰিয়াছ হ'ল বুলি তেখেতে মোক জানিবলৈ দিলে আৰু বোধহয় কিবা থাকিব পাৰে কিন্তু সেইখিনি কথাহে মই জানো তাৰ পাছত যেতিয়া দাদাই গৈ পিনে আমাৰ ঘৰত বিশেষ একো নকয় কিন্তু দাদাৰ যিবিলাক স্বভাৱ চৰিত্ৰ সলনি হৈছে আৰু দাদাৰ কথাবিলাক বেলেগ মানে বহুত শক্তিশালী কথা মানে কথাবিলাক মানে চিধা কয় আৰু বেলেগ মানুহৰ নিচিনা আমি যিহেতু গাঁৱত আছিলো মই যিহেতু গাঁৱত ডাঙৰ হৈছো চব মানুহে মদ খায় আৰু কিন্তু দাদাই নাখায় সেইটো মোৰ খুব ভাল লাগিছিলে আৰু সেইটো হিচাপত মই লাহে লাহে যেতিয়া দাদাই গাঁৱৰ পৰা নিজৰ কামলৈ গুচি যায় নিজৰ থকা জেগালৈ তেতিয়া মই মানে কি হ'ল মই অৰুণাচলত থকা এটা চাৰ্চত যাবলৈ আৰম্ভ কৰিলো
আৰু অৰুণাচলত থকা চাৰ্চটোলৈ মই প্ৰায় আপুনি 7 হাবিয়া কৰিলে অ, যে যাওঁ মই কিবা এটা শিকো যাওঁ। বুলি হয় তো তেতিয়া মোক কোনোবাই ক'লে যে মই চাৰ্চত যাব পাৰোঁ বা কেনেকে আহিল মই পাহৰি গ'লো ঠিক সেইটো, কিন্তু অৰুণাচলত প্ৰায় 7 কিলোমিটাৰমান ৰাস্তা ওপৰলৈ খোজকাঢ়ি যাব লাগে। তো মই সেই ওপৰলৈ মানে উঠি যাওঁ আৰু তথাপিও আপুনি ইমান ইচ্ছা কৰিছে অ, যিমানেই দূৰ নহওক অ, যিমানেই ওপৰ অ, নহওক কিয় যে ঈশ্বৰৰ প্ৰতি যিটো তাত ভক্তি ভাৱ লৈ পেলাই কিবা এটা হয় আছে সেইটো মই বিচাৰি যাওঁ, মানে মোৰ বিচাৰিছে মন যায় যাবলৈ। আৰু মন গৈছে হয় ময়ো খুব সাহসী আছিলো, অকলশৰে যাওঁ মই উম, অৰুণাচলত উম, সেই উম, ৰাস্তাটো ওপৰলৈ। উম, তাৰপিছত তাতে খুব লুংলুঙীয়া ৰাস্তা, আৰু সাধাৰণতে এনেই সাধাৰণ জংঘলীয়া ৰাস্তা মানুহবিলাক হ'ব নাযায়, হয় গৰু ৰখীয়াবিলাকহে তাতে যায়। তাতে যায় আৰু মই প্ৰায় শিয়াল লগ পাওঁ, নেউল লগ পাওঁ, জীৱ জন্তু তাৰপিছত আচ্ছা এনেকা অকলে যায় ভয়ো হয় লাগে অকলে যাওঁ, হয় এনেকুৱা লুংলুঙীয়া ৰাস্তা, উম, মাজে মাজে এখন নদী, চিলচিলীয়া পানী বোৱা নদী এখন গৈ থাকে। উম, তো সেই নদী পানী খেলি খেলি মই তাতে গৈছিলো। আচ্ছা আৰু তেতিয়া গাঁৱৰ মানুহবিলাকে মোক কৈছিলে যে তই অৰুণাচলত কিয় যাওঁ, অৰুণাচলত গ'লে সেই মানুহবিলাকে তোক ৰেপ কৰি পেলাই দিব, পেলাই দিব এনেকে কয়। হয় কিন্তু মই তাতে গৈ মোৰ এটা ইমান ভাল লাগিছিলে, কিয়নো অৰুণাচলৰ মানুহবিলাকে এই নতুন মোৰ যিটো জেনেৰেশ্যনৰ হয় মই যেতিয়া গৈছিলো সেইখিনি সময়ৰ বয়সৰ যিখিনি মানুহ, উম, সেইখিনি মানুহে লং পেণ্ট বা ধুনীয়াকে কাপোৰ পিন্ধে, কিন্তু উম, আগৰ যিখিনি বুঢ়া, হয় তাতে মই প্ৰথম দেখিছিলো যে সিহঁতে লেংটি মাৰে। হয় ঠিক হয় আছে, আচ্ছা আচ্ছা অ সেইখিনি অলপ ড্ৰেছ পোছাকত আপুনি বেলেগ পাইছে অকে কিন্তু মোৰ সিহঁতক দেখি হাঁহি উঠা বা কিবা বেয়া লগা নাছিল, লগা কাৰণ মই গম নাছিলে পাইছিলো, কাৰণ মই অৰুণাচলৰ কাষতেই যিহেতু মোৰ ঘৰ, হয় প্ৰায় দেখা পাই থাকিছিলো একদম অৰুণাচলৰ ওচৰা ওচৰি মানুহবিলাক। চাগে ওচৰা ওচৰি খুব সীমা বুলি ক'ব প্ৰাকৃতিক লাগে। পৰিৱেশ মাজত হয় তো কাৰণ আমাৰ খেতি পথাৰবিলাক অৰুণাচলৰ সীমাত লাগি আছিলে, লাগি তো আছে তেওঁলোকৰ মানুহবিলাক প্ৰায় দেখা পাই থাকিছিলো। হ'লেও সেইখিনি সময়ত কেতিয়াবা হাঁহি উঠিবলৈ মন যায় যদিও মানে নাহাঁহি, কাৰণ সেইটো এটা স্পিৰিচুৱেল, মানে আত্মিক এটা পৰিৱেশ হয়। উম, তো উম, চাৰ্চত যেতিয়া যাওঁ, উম, উম, আৰু গীৰ্জা ঘৰটো সৰু হয়, উম, সৰু সৰু বাঁহৰ কাঠিৰে বনোৱা ঘৰ বনোৱা হয়, হয় চব তাত গৈ ভিতৰৰ পৰা আপোনাৰ কি ভাল লাগিলে তাত গৈ ভিতৰৰ পৰা বাহিৰলৈ, বাহিৰৰ পৰা ভিতৰলৈ চব দেখা সম্পূৰ্ণ পায়। দেখা পায় আটাইতকৈ ভাল লগা কথাটো হৈছে, মই যেতিয়া তাতে যাওঁ, আম, মই সম্পূৰ্ণ তেওঁলোকৰ পৰা সম্পূৰ্ণ অচিনাকি এটা পৰিৱেশ মানে পৰিৱেশ। অচিনাকি লোক অ কিন্তু তেওঁলোকে মোক কি কৰিছিলে, তেওঁলোকে মোক খুব মৰম তেওঁলোকৰ দিছিল মৰম দিয়াৰ উপৰিও মই গ'লে তেওঁলোকে খুব ভাল পায়। হয় মোৰ নামটো তেওঁলোকে ভালকে কাঢ়িব নোৱাৰিলেও চিত্ৰা এনেকে মাতি এনেকে মানে মাতে তেওঁলোকে আগুৱাই লৈ যায় হয় আৰু হয় সাৱটি ধৰে। আৰু বিশেষ ভাল লগা কথাটো হ'ল কি, মই এটা মানে ঘটনা কওঁ। এদিন দেওবাৰ হয় সেইদিনা, হয় তো দেওবাৰে প্ৰায় আমাৰ গাঁৱত ৰোৱা তোলাটো উম, বেছি থাকে, কাৰণ উম, আমি মানে তেতিয়া স্কুল কলেজ গৈ থাকো। হয় তো তেতিয়া যেতিয়া মই গীৰ্জালৈ গৈ আছো, সেই অৰুণাচলৰ উম, গীৰ্জাটোলৈ, উম, তেতিয়া মোৰ বৌ, মানে ডাঙৰ বৌ আৰু ডাঙৰ নবৌৱে কৈছে, তোক ৰুবলৈ মাতিছিলো, তই ৰুবলৈ নগৈ পিনে তোৰ আৰু যাবলৈ জেগা নাই, তই তালৈ যাও যে তোৰ যাবলৈ জেগা নাই বুলি এটা মানে মানে শ্লেং আপোনাক ৱৰ্ড মাতি পিনে মোক মানে বেয়াকে গালি পাৰিলে। কৰিছিলে হয় অ তো মই তেতিয়া ক'লো, মইতো সদায় দেখোন ৰুবলৈ যাওঁ, আজি দেওবাৰ, দিনটোত মই মই গীৰ্জাত যাওঁ। গীৰ্জালৈ যাওঁ অ উপাসনা কৰো বুলি তাৰপিছত হয় এই দাদাই যিখন বাইবেল মোৰ হাতত দিছিলে, দিছিল সেই বাইবেলখন লৈ পিনে মই গৈ আছিলো। অকে গৈ থাকো আৰু তো তেতিয়া সেই ওচৰৰে এজন মানুহ আছে, যিজন মানুহে মানে যিজন মানুহে তেখেতৰ নাম জিতেন গগৈ। অকে অকে মই মানে কৈছো আৰু খোলা খুলিকে, হয় তেখেতে এটা হাঁহি মাৰে। তো হয় সেই হাঁহি মাৰিলে প্ৰায় মানে সেই অঞ্চলটোত, সেই চুকটোত চবেই গম পায় যে চিত্ৰাক লৈ পিনে হাঁহিছে। আৰু হয় সেই কথাটো মনত পৰিলে মোৰ এতিয়াও অলপমান বেয়া লাগে, কিন্তু উম, তেওঁৰ প্ৰতি মোৰ একো বেয়া হেৰি ভাৱ নাই, নাছিলে হয় বেয়া ভাৱ নাই, এতিয়াও নাই, উম, তেতিয়াও নাছিল। নাছিল কিন্তু মই ভাবিছিলো তেওঁ যিহেতু নাজানে একো ন, নাজানাকে চাগে মোক তেনেকুৱা। হয় তো মোৰ বিশেষ ক'বলগীয়া ঘটনাটো হৈছে কি, যিদিনাখন বৌয়ে মোক গালি পাৰিছিলে তালৈ যোৱাৰ কাৰণে, উম, মই তাতে গৈ কান্দি কান্দি কৈছিলো যে মোৰ কাৰণে প্ৰাৰ্থনা কৰিব, হয় ঘৰত ইয়ালৈ অহাৰ কাৰণে, গীৰ্জালৈ অহাৰ কাৰণে মোৰ মানা ঘৰত কৰিছে মানা বাধা কৰিছে। দিছে হয় তো তেতিয়া মোক পুলপিটত বহুৱাই, পুলপিটটো মানে সেইটো পকা ঘৰ নাছিল, মানে বাঁহ গীৰ্জা হয় ঘৰটো মাটিৰ বাঁহৰ আৰু মাটিৰ। হয় তাতে সেই বাঁহৰ আৰু মাটিৰ ঘৰটো মানে পুলপিটত মোক নি উম, বুঢ়া বুঢ়ী যিবিলাক বয়সীয়া আৰু বয়সস্থ আমাতকৈ, যিখিনি লোক আছে তেওঁলোকে হয় মোৰ মূৰত ধৰি পিনে প্ৰাৰ্থনা কৰি কৰি দিছিলে আৰু দিছিলে। সেই প্ৰাৰ্থনাটো পোৱাৰ পিছত চাগে আপোনাৰ পবিত্ৰ আত্মাৰ স্পৰ্শটো অনুভৱ কৰিছিল মই ঘূৰি আহোঁতেহে অনুভৱ কৰিছো, যেতিয়া মই ঘূৰি আহিছো, হয় যিগৰাকী বৌয়ে মোক গালি পাৰিছিলে ৰুবলৈ নোযোৱাৰ কাৰণে, উম, সেইগৰাকী বৌয়ে বাৰাণ্ডাতে বহি আছে। বহি আছে বহি পিনে আচ্ছা মোক কৈছে, আহিলি?
মই মুখলৈ চাই কৈছো আহিলো উম, তেতিয়া ডাঙৰ ককাইদেউয়ে কৈছে তাইক কণী ভাজি ভাত দে কৈছে তাৰপিছত আচ্ছা মানে এইটো উপলঙা সুৰত ক'বও পাৰে চাগে তো মই ভাবিছো মই সিহঁতৰ চকুলে চাইছো আৰু মুখলৈ চাইছো সিহঁতে সঁচাকে মোক কণী ভাত দি পিনে মোক মাৰিব নেকি ভিতৰত সোমোৱাই কাৰণ যাওঁতেতো বহুত বেয়াকৈ গালি বাধা পাৰিছে দিছিলে আপোনাক তো মই ভাবি আছো ভাত খাবি বুলি কৈছে উম, তো মই সোমাই গলো কিটচেনত উম, মোক বহিবলৈ দিলে এখন পীৰাত মই বহিলো তাৰপিছত মোক মানে বৌয়ে মোক বহা ঠাইতে মানে এগ ফ্ৰাই কৰিলে কণী ফ্ৰাই কৰিলে কৰি পিনে মোক ভাত দিলে উম, মই ভাতখিনি খাই থাকোঁতেও ভাবি আছো আৰু চাই আছো উম, মোৰ মনত বেয়াও লাগিছে আৰু সিহঁতে প্ৰাৰ্থনা কৰি দিয়াটো মোৰ মনত পৰিছে যে সিহঁতে মোক মূৰত ধৰি প্ৰাৰ্থনা কৰি দিছিলে আৰু তেওঁলোকে উল্লেখ কৰিছিলে যে ঘৰত যিটো তাৰণা হৈছে বাধা হৈছে যিটো সমস্যা হৈছে সেইটো কাৰণে তেওঁলোকে উল্লেখ কৰিছিলে আৰু ঘূৰি আহোঁতে দাদা বৌয়ে মানে ককাইদেউ বৌয়ে মোক যে ভাত খুৱাই পঠিয়ালে আৰু ভাতকেইটা খাই মই চুপচাপ উঠি আহিলো মোৰ অন্তৰখনে ইমান শান্তি পালে আৰু আনন্দ পালে মই সেইটো মানে এতিয়ালৈকে পাহৰা নাই খুব মানে জিলিকি আছে মোৰ অন্তৰত তেতিয়া সেই সময়খিনিত চাগে আপুনি যদিও সেই গীৰ্জাটোলৈ গৈছিল আপুনি প্ৰাৰ্থনাৰ সহায় লৈছিল আৰু তাতে গৈ গীত গান তেওঁলোকৰ সৈতে সহভাগিতা কৰিছিল খুব ভাল পাইছিল তেতিয়া সেই সময়খিনিত আপোনাৰ মই যিটো চালো যে ঈশ্বৰৰ প্ৰতি যিটো ভক্তিভাৱ খুবেই আছিলে চাগে নিশ্চয়কৈ আছিলে সেইকাৰণে আপুনি ইমান জংঘলৰ মাজত য'ত জীৱ জন্তু ওলাই সেইবোৰ বাদ দি হলেও আপুনি গৈছিল ঘৰৰ পৰা দেওবাৰ দিনটোত কাম যিবিলাক কৰিছিল সেইবোৰো ঘৰৰ পৰা মানা কৰিছিল তথাপিও গৈছিলে চ' আপুনি তেতিয়া যেতিয়া বাইবেলখন লৈছিল আপোনাৰ মনলৈ কি আহিছিলে এইখন এখন পবিত্ৰ খ্ৰীষ্টসকলৰ এখন পবিত্ৰ গ্ৰন্থ হয় পবিত্ৰ বাইবেল হয় চ' সেইখন লোৱাৰ পিছত আপুনি তেতিয়ালৈকে শৰণ লোৱা নাছিলে নাই আৰু আচলতে বাইবেলখনৰ বিষয়লৈ তেতিয়া মই বিশেষ একো ভবা নাছিলো কিন্তু গীৰ্জালৈ গ'লে যে বাইবেল এখন লাগে সেইখন মোক ককাইদেউয়ে দিছিলে মানে দাদাই দিছিলে এনে আপুনি পঢ়িছিল নে তেতিয়া মই কিবা কিবি পঢ়িছিলো চাগে কিন্তু ইমান মোৰ মনত নাই গভীৰভাৱে পঢ়া নাছিল আৰু ওপৰা ওপৰিকে চাই দিছিলে মানে প্ৰত্যেকটো বাক্য মানে চিৰিয়াছলি চোৱা নাছিল কিন্তু বাইবেলখন যে ঈশ্বৰৰ বাক্য হয় সেইটো যে চাবই লাগে প্ৰত্যেকজন মানুহে সেই কথাটো মোৰ মনত লাগি গৈছিলে আৰু সেই এবাৰ যে মোক যীশুৰ কথা কোনোবাই কৈ দিলে মোৰ ককাইদেউয়ে ক'লে বা কোনোবাই কৈ দিলে এই কথাটো মোৰ মনৰ পৰা কেতিয়াও ওলাই যোৱা নাছিলে আৰু সেইটো আজিলৈকে আজি পৰ্যন্ত মোক কোনেও ক'ব লগা হোৱা নাই যে তুমি প্ৰাৰ্থনা কৰা তুমি গীৰ্জালৈ যোৱা সেই তেতিয়াৰ পৰা মই কণ্টিনিউ সেইটো উদ্যমেৰেই মই আজিলৈকে গীৰ্জা প্ৰাৰ্থনা যিমানখিনি মোৰ প্ৰয়োজন আছে আত্মিকভাৱে মই সেইখিনি মানে ঈশ্বৰে মোক যোগাই আছে মই ঈশ্বৰক ধন্যবাদ দিওঁ যে মই মানে সেইখিনি কণ্টিনিউ কৰিবৰ কাৰণে ঈশ্বৰে মোক এটা আত্মা দিছে নতুন যি পডকাষ্ট চেনেল নিউ লাইফ ইনস্পিৰেশ্যন এই চেনেলৰ জৰিয়তে প্ৰভু যীশুত বিশ্বাস কৰি আমি অনুগ্ৰহৰ পথ আশাৰ পথ প্ৰেমৰ পথ ক্ষমাৰ পথ যে আমি পাইছোঁ সকলোৰে জীৱনত সাক্ষ্যবিলাক আছে প্ৰভু যীশুৰ সাক্ষ্যবিলাক আছে আৰু এই সাক্ষ্যবিলাক আমি এই চেনেলৰ জৰিয়তে ফুটাই উঠাব বিচাৰিছোঁ বহু লোকৰ জীৱনত এই সাক্ষ্যবিলাক যাতে সকলোৱে আশীৰ্বাদ পাব পাৰে অনুগ্ৰহবিলাক পাব পাৰে এইটোৱে আমাৰ উদ্দেশ্য আৰু এই চেনেলৰ জৰিয়তে আমি নাম্বাৰ তলত দি দিম প্ৰাৰ্থনাৰ সহায় আপোনালোকে ল'বলৈ পাৰে আৰু যোগাযোগ কৰিব পাৰে ধন্যবাদ থেংক ইউ